নমস্কাৰ। আগন্তুক মেট্ৰিক পৰীক্ষা সবৰে ভাল হওক তাৰে কামনা কৰি মই কেইটামান মোৰ ধাৰণাৰ পৰা প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ প্ৰশ্নখিনি তোমালোকৰ কাৰণে ফলপ্ৰসূ হ'ব। এয়া আজিৰ প্ৰথম অধ্যায়ৰ প্ৰথম প্ৰশ্নটো হ'ল বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। এই প্ৰশ্নটো মোৰ বোধেৰে খুবেই দৰকাৰী। তোমালোকে এই প্ৰশ্নটো ধুনীয়াকৈ চাবা, কিতাপতে আছে আনচাৰটো। মোৰ ধাৰণাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? প্ৰথম অধ্যায়ৰ পৰা মই অনুমান কৰা তৃতীয়টো প্ৰশ্ন হৈছে স্বদেশী আন্দোলনৰ ফলাফল উল্লেখ কৰা। এই প্ৰশ্নটো মোৰ বোধেৰে অত্যন্ত জৰুৰী। প্ৰথম অধ্যায়ৰ পৰা মই বাছনি কৰা চতুৰ্থটো প্ৰশ্নটো হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? এই প্ৰশ্নটো 100% আহিব, চাই থাকা তোমালোকে। এতিয়া আহিছোঁ মই ইতিহাসৰ দ্বিতীয় অধ্যায়লৈ। মই বাছনি কৰা ইতিহাসৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম প্ৰশ্নটো হৈছে 1947 চনৰ 3 জুনৰ মাউণ্ট বেটেনৰ ঘোষণাৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা। এয়া হৈছে মোৰ অনুমানৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় কুৱেশ্যন। গান্ধী আৰউইন চুক্তিৰ চৰ্তসমূহ কি আছিল? এয়া হৈছে দ্বিতীয় অধ্যায়ৰ মোৰ অনুমানৰ তৃতীয় প্ৰশ্ন। সেয়া হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড চমুকৈ লিখা। এয়া হৈছে ইতিহাসৰ দ্বিতীয় অধ্যায়ৰ মোৰ আইডিয়াৰ চতুৰ্থটো প্ৰশ্ন। সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ বাবে গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল, সেই তিনিটাৰ বিষয়ে চমুকৈ লিখা। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অধ্যয়নত ধ্যান দিবা। ধন্যবাদ।